মোৰ লাষ্ট ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ সকলোবোৰ নেশ্যনেলাইজ বেংকৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেটৰ বিষয়ে। সকলোবোৰ ইণ্টাৰেষ্ট ৰেট দেখুৱাৰ পিছতো বহুত মানুহৰ মনত এতিয়াও কনফিউজন আছে যে কোন বেংকে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেটত। তেতিয়াহ'লে মই ভাবিলোঁ যে এটা এনেকুৱা ভিডিঅ' বনাই দিওঁ য'ত মই আপোনালোকক কম্পেৰিজন কৰি দেখাওঁ যে টপ 5 বেংকছ যোনে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেট এক্ৰছ 14 ইয়াৰ্ছ। 1 বছৰ, 2 বছৰ, 3 বছৰ আৰু 5 বছৰ, মানে 1 বছৰ, 2 বছৰ, 3 বছৰ আৰু 5 বছৰ যদি আমি ফিক্সড ডিপজিট এটা খুলিব বিচাৰোঁ জুনৰ মাহত, তেতিয়াহ'লে এতিয়া কোন এনেকুৱা 5টা বেংক আছে যি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেট। ইয়াত কেৱল মই নেশ্যনেলাইজ বেংককে এড কৰিছোঁ, প্ৰাইভেট বেংক মই ইয়াত এড কৰা নাই। যাতে নেশ্যনেলাইজ বেংক এইকাৰণে এড কৰিছোঁ কাৰণ মানুহৰ যি ভৰসা আছে নেশ্যনেলাইজ বেংকতে আছে, আৰু সেইকাৰণে মই নেশ্যনেলাইজ বেংকৰে এটা কম্পেৰিজন কৰি দেখাই দিম 5টা এনেকুৱা টপ নেশ্যনেলাইজ বেংক যি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ কাষ্টমাৰক ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেটত। ইয়াত মই ছিনিয়ৰ চিটিজেনৰ ৰেট অফ ইণ্টাৰেষ্টটোকো এড কৰি দেখাইছোঁ যাতে ছিনিয়ৰ চিটিজেন এজনেও নিজে ডিচাইড কৰিব পাৰিব এই ভিডিঅ' চাই যে কোন বেংকত গৈ ফিক্সড ডিপজিট খুলিলে তেখেতসকলৰ কাৰণে প্ৰফিটেবল হ'ব। আৰু মই 10,000 টকা এটা ফিক্সড ডিপজিটৰ এটা এক্সাম্পলো শ্ব' কৰিছোঁ যাতে আপোনালোকে গম পাওক যে যদি আমি সেই নেশ্যনেলাইজ বেংকত গৈ এটা ফিক্সড ডিপজিট খোলোঁ য'ত আমি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট পাই আছোঁ, তেতিয়াহ'লে 10,000 টকা এটা যদি ফিক্সড ডিপজিট খুলিলে মেচুৰিটি এমাউণ্ট কিমান হ'ব। জাষ্ট মই এক্সাম্পল এটাহে দেখাইছোঁ যাতে আপোনালোকে এটা থুলমূলকৈ ইনফৰমেশ্যন পাই যায় যেন। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁ। ব'লো আজি ভিডিঅ' আৰম্ভ কৰোঁ। এই চাৰ্টৰ থ্ৰু মই আপোনালোকক দেখাম 5টা এনেকুৱা নেশ্যনেলাইজ বেংক যি নিজৰ ফিক্সড ডিপজিটৰ হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে জুনৰ মাহত। 1 বছৰ যদি চাওঁ তেতিয়াহ'লে পাঞ্জাৱ এণ্ড সিন্ধ বেংকে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 5.85%। নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেট 5.85% হায়েষ্ট দি আছে 10,598 ৰুপিজ হৈ যায় যদি আমি 10,000 টকা এটা ফিক্সড ডিপজিট খোলোঁ পাঞ্জাৱ এণ্ড সিন্ধ বেংকত গৈ। ইউনিয়ন বেংক, কানাড়া বেংক, ইণ্ডিয়ান বেংক আৰু ইউকো বেংকে ছেকেণ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ 1 বছৰৰ ফিক্সড ডিপজিটত 5.75% ৰেট অফ ইণ্টাৰেষ্ট। আৰু 10,000 টকাৰ যদি আমি এটা ফিক্সড ডিপজিট খোলোঁ এইকেইটা বেংকত গৈ, তেতিয়াহ'লে আমি এট প্ৰেজেণ্ট পাম 10,588 টকা যদি আমি জুন মাহত গৈ এটা ফিক্সড ডিপজিট খোলোঁ এই 5টা বেংকত গৈ। এয়া হৈছে 1 বছৰৰ টেনিয়ৰ। এতিয়া বলক জানি লওঁ 2 বছৰৰ টেনিয়ৰত কোনে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে। পাঞ্জাৱ এণ্ড সিন্ধ বেংকে ইয়াতো হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 5.85%। মেচুৰিটি এমাউণ্ট যদি 10,000 টকা এটা ফিক্সড ডিপজিট খোলোঁ তেতিয়াহ'লে 11,232 টকা হৈ যায়। ইউনিয়ন বেংক, কানাড়া বেংক আৰু ইউকো বেংকে 5.75% ৰেট অফ ইণ্টাৰেষ্ট দি আছে ছেকেণ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট 11,210 ৰুপিজ হৈ যায় যদি 10,000 এটা ফিক্সড ডিপজিট আমি গৈ এতিয়া যদি ইউনিয়ন বেংক, কানাড়া বেংক আৰু ইউকো বেংকত খোলোঁ। আৰু যদি থাৰ্ড যি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে সেয়া হৈছে ইণ্ডিয়ান অভাৰচিজ বেংক 5.70% ৰেট অফ ইণ্টাৰেষ্ট, আৰু ইয়াত 10,000 টকাত আমি পাম 11,199 টকা। এয়া 2 বছৰৰ টেনিয়ৰত। এতিয়া 3 বছৰৰ টেনিয়ৰ লৈ লওঁ। 3 বছৰৰ টেনিয়ৰত পাঞ্জাৱ এণ্ড সিন্ধ বেংকে দি আছে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট 5.85%। 10,000 ফিক্সড ডিপজিটত মেচুৰিটি এমাউণ্ট হৈ যায় 11,903 টকা। ইউনিয়ন বেংকে দি আছে ছেকেণ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট 5.80%, আৰু ইয়াত 10,000 টকাৰ ফিক্সড ডিপজিটত হৈ যায় 11,886 টকা। আৰু থাৰ্ড ৰেট অফ ইণ্টাৰেষ্ট হাইষ্ট দি আছে ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক আৰু কানাড়া বেংকে 5.70%, আৰু ইয়াত মেচুৰিটি এমাউণ্ট হৈ যায় 10,000 টকাত 11,851 টকা। মানে যদি 10,000 টকা এটা ফিক্সড ডিপজিট আমি খোলোঁ ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক আৰু কানাড়া বেংকত গৈ, তেতিয়াহ'লে 10,000ত আমি পাম 11,851 ৰুপিজ এজ এ মেচুৰিটি এমাউণ্ট। এতিয়া লৈ লওঁ 5 বছৰৰ টেনিয়ৰ। 5 বছৰৰ টেনিয়ৰত পাঞ্জাৱ এণ্ড সিন্ধ বেংকে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 5.85% ৰেট অফ ইণ্টাৰেষ্ট। মেচুৰিটি এমাউণ্ট হৈ যায় 13,339 10,000 টকাৰ ফিক্সড ডিপজিটত। মানে যদি আমি পাঞ্জাৱ এণ্ড সিন্ধ বেংকত গৈ এটা ফিক্সড ডিপজিট খোলোঁ 10,000 টকাৰ 5 বছৰ টেনিয়ৰত, তেতিয়াহ'লে এট প্ৰেজেণ্ট হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট আমি পাঞ্জাৱ এণ্ড সিন্ধ বেংকতে পাম, আৰু হায়েষ্ট যি মেচুৰিটি এমাউণ্ট পাম 10,000 টকাত সেয়া পাম 13,369 টকা। ইউনিয়ন বেংকে ছেকেণ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 5.80%, আৰু ইয়াতো 10,000 টকাৰ ফিক্সড ডিপজিট আমি পাম 13,336 টকা। ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক আৰু কানাড়া বেংকে থাৰ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 5.70% ৰেট অফ ইণ্টাৰেষ্ট, আৰু ইয়াত মেচুৰিটি এমাউণ্ট হৈ যায় 13,271 টকা। মানে অভাৰচিজ বেংক, ইউকো বেংক আৰু কানাড়া বেংকত এতিয়া যদি আমি 10,000 টকা এটা ফিক্সড ডিপজিট খোলোঁ জুন মাহত, তেতিয়াহ'লে এট প্ৰেজেণ্ট 5 বছৰ টেনিয়ৰত আমি পাম মেচুৰিটি এমাউণ্ট 13,271 টকা। এয়া হৈছে ফিক্সড ডিপজিট ৰেট ফৰ জেনেৰেল চিটিজেন। এতিয়া বলক জানি লওঁ ছিনিয়ৰ চিটিজেন এজনে ক'ত হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট পাব 1 বছৰ, 2 বছৰ, 3 বছৰ বা 5 বছৰ টেনিয়ৰত।
সিনিয়র সিটিজেনে যদি 1 বছৰ টেনিয়ৰত খোলে পাঞ্জাব এণ্ড সিন্ধ বেংকে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 6.35%, 2 বছৰটো পাঞ্জাব এণ্ড সিন্ধ বেংকে দি আছে, 3 বছৰটো পাঞ্জাব এণ্ড সিন্ধ বেংকে দি আছে আৰু 5 বছৰটো পাঞ্জাব এণ্ড সিন্ধ বেংকে দি আছে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট। সেকেন্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে 1 বছৰৰ টেনিয়ৰত কেনাৰা বেংকে, 1 বছৰ 2 বছৰ টেনিয়ৰত 6.25% আৰু 3 বছৰ টেনিয়ৰত ইউনিয়ন বেংকে দি আছে 6.30%। যদি থাৰ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট যদি আমি চাওঁ 1 বছৰ টেনিয়ৰত সিনিয়ৰ সিটিজেন এজনক দি আছে ইউনিয়ন বেংকে 6.25% আৰু 1 বছৰৰ টেনিয়ৰত, 2 বছৰৰ টেনিয়ৰতো 6.25% দি আছে ইউনিয়ন বেংকে, 3 বছৰৰ টেনিয়ৰত ইয়াত কিন্তু ইণ্ডিয়ান অভাৰচিজ বেংকে থাৰ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে আৰু 5 বছৰৰ ওপৰ টেনিয়ৰত দি আছে ষ্টেট বেংক অফ ইণ্ডিয়া 6.20%। মানে যদি আমি 5 বছৰৰ টেনিয়ৰত এটা ফিক্সড ডিপোজিট খোলো তেতিয়াহ'লে 5 বছৰৰ ওপৰত থাৰ্ড হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে ষ্টেট বেংক অফ ইণ্ডিয়া। 1 বছৰৰ ৰেট অফ ইণ্টাৰেষ্ট ফ'ৰ্থ হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে ইণ্ডিয়ান বেংকে 6.25%, 2 বছৰ টেনিয়ৰত ফ'ৰ্থ হায়েষ্ট দি আছে ইউকো বেংকে 6.25% আৰু 3 বছৰ টেনিয়ৰটো কেনাৰা বেংকে দি আছে 6.20% আৰু 5 বছৰ টেনিয়ৰটো কেনাৰা বেংকে দি আছে 6.20% আৰু 1 বছৰৰ টেনিয়ৰত যি ফিফ্থ হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে ইয়া ইউকো বেংক 6.20%, 2 বছৰ টেনিয়ৰটো ফিফ্থ যি ৰেট অফ ইণ্টাৰেষ্ট হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে সিনিয়ৰ সিটিজেন এজনক ইণ্ডিয়ান অভাৰচিজ বেংকে দিয়ে 6.20%, 3 বছৰৰ টেনিয়ৰত দি আছে ইউকো বেংকে 6.20% আৰু 5 বছৰ টেনিয়ৰত দি আছে ইণ্ডিয়ান অভাৰচিজ বেংকে 6.20%। এয়া হৈছে সিনিয়ৰ সিটিজেনৰ হায়েষ্ট ফিক্সড ডিপোজিট ইণ্টাৰেষ্ট ৰেট জুনৰ মাহত। মানে এজন সিনিয়ৰ সিটিজেন এজনে যদি ফিক্সড ডিপোজিট খুলিব বিচাৰে তেতিয়াহ'লে এক্ৰছ অল টেনিয়ৰ্ছ এইকেইটাই 5টা বেংক আছে যি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে এজন সিনিয়ৰ সিটিজেনক। তো এয়া আছিল কম্পেৰিজন বিটুইন নেশ্যনেলাইজ বেংক আৰু এই কম্পেৰিজন কৰাৰ পিছত মই আপোনালোকক দেখালোঁ এক্ৰছ অল টেনিয়ৰ্ছ মানে 1 বছৰ 2 বছৰ 3 বছৰ আৰু 5 বছৰ টেনিয়ৰত কোন এনেকুৱা 5টা নেশ্যনেলাইজ বেংক আছে যি হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ কাষ্টমাৰক ফিক্সড ডিপোজিটৰ এগেইনষ্টত। এই ভিডিঅ' চাই মই আশা কৰিছোঁ আপোনালোকৰ মনত যদি ডাউট আছিলে এতিয়া এই ডাউটখিনি ক্লিয়াৰ হৈ গ'ল আৰু এতিয়াৰ পৰা আপোনালোকে ক্লিয়াৰ হৈ গ'ল যে আপোনালোকৰ যোনটো নিজৰ বেংক আছে সেই নিজৰ বেংকে আপোনালোকক ফিক্সড ডিপোজিটৰ হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে বা নিজৰ বেংকৰ কম্পেৰিজনৰ কোন বেংকে হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে। তেতিয়াহ'লে এই ভিডিঅ' চাই মই আশা কৰিছোঁ যে আপোনালোকৰ এতিয়াৰ পৰা সকলোবোৰ ডাউটছ ক্লিয়াৰ হৈ গ'ল আৰু যদি হৈ গ'ল তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ লগে লগে পাই যায় যেন। আৰু এই ভিডিঅ' চাই যদি আপোনালোকৰ মনত কিবা ডাউট থাকি গ'ল তেতিয়াহ'লে নিজৰ ডাউটখিনি তলত কমেণ্ট ছেকশ্যনত লিখিব, মই ট্ৰাই কৰিম আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰিবলৈ। তেতিয়াহ'লে লগ পাম নিজৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ।